ইমান নিকৃষ্ট মানসিকতাৰ মানুহো থাকেনে? সুহৃদৰ সহায়ৰ বিপৰীতে লোভিয়াৰ লুণ্ঠন। বিভীষিকাৰ সুযোগ লৈ মূল্যবৃদ্ধিৰ মাধমাৰ একাংশৰ। পূৰ্বে কাহানিও নেদেখা কালৰূপী বানৰ কবলত পৰিছে উজনি অসমৰ 3খনকৈ জিলা। ভয়ংকৰ বানৰ কবলত পৰি দিশহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল। কিন্তু ভাল লগা কথাটো হ'ল এই দুৰ্যোগৰ সময়ত কেৱল অসমবাসীয়ে নহয়, দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে সহায় সুহৃদৰ। বানাক্ৰান্তক হিয়া উজাৰি সহায় কৰিছে সকলোৱে। তাৰ মাজতেও ওলাইছে সুবিধাবাদী। ডিব্ৰুগড়ৰ বজাৰত হঠাতেই দাম বৃদ্ধি পাইছে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ। খোৱাপানীৰ বটল, চাউল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বঢ়ালে এছামে। শিৱসাগৰ চৰাইদেউৰ বানপীড়িতক সাহায্য দিবলৈ গৈ হতবাক হ'ল গ্ৰাহক। 110 টকীয়া পানী কাৰ্টন বিক্ৰী কৰিছে 140ৰ পৰা 150 টকাত। 50 কেজি চাউলৰ বেগত 150 টকাকৈ বৃদ্ধি কৰা হৈছে। মিঠাতেল, ফেনাইল, ডেটল আদিৰো হঠাতেই দাম বৃদ্ধি। মেৰিগোল্ড বিস্কুট ডিব্ৰুগড় পাবলৈ নাই। নামনি অসমৰ পৰা যোৱা শাক পাচলিৰ দাম বাঢ়িল। 3খন জিলাত ভয়াৱহ বাৰণি পানীয়ে ৰাইজক জ্বলা-কলা খুৱাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত একাংশ অসাধু ব্যৱসায়ীয়ে মুনাফা আদায় কৰিবলৈ তেখেতলোকে কুণ্ঠাবোধ কৰা নাই। আজিৰ ডেটত আমি তেখেতলোকক সকীয়াই দিছোঁ। চাউল দাইলৰ পৰা লৈ পানী বটলত তেখেতলোকে আজি পৰ্যন্ত, যিহেতু নেকি আজি অলপ দিনৰ আগত এক কাৰ্টুন পানী বটলত 110 টকা আছিল, এতিয়া 130 টকা, 40 টকা, 50 টকা পৰ্যন্ত তেখেতলোকে দাম বৃদ্ধি কৰিলে। সেইসকল ব্যৱসায়ীক ক'ব বিচাৰিছোঁ, তেখেতলোকে কাৰ অনুমতিৰ সাপেক্ষে তেখেতলোকে ইমান দাম বঢ়াবলৈ তেখেতলোকে সাহস পালে? যোগান বিভাগ কি নিমাত হৈ শুই আছে নেকি? আমি যোগান বিভাগক প্ৰশ্ন কৰিছোঁ। অসাধু ব্যৱসায়ীয়ে মুনাফা আদায় কৰিছে। ডিব্ৰুগড় বজাৰৰ পৰাই চুবুৰীয়া বহু জিলালৈ যায় প্ৰয়োজনীয় সামগ্ৰী। ইয়াতে এতিয়া দাম বৃদ্ধি। পৰিণতি ভোগ কৰিছে সাধাৰণ জনতাই। যোগান বিভাগৰ কিন্তু কোনো নিয়ন্ত্ৰণেই নাই। প্ৰশাসনলৈ লিখিত অভিযোগ দিছে বিভিন্ন দল সংগঠনে। প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয়। ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰা, NKTV+।